ৰঙিয়াত ভণ্ড বাবাৰ আতংক তন্ত্ৰ মন্ত্ৰৰ নামত ভণ্ড বাবাই মেলিছে ভয়ংকৰ জাল ভণ্ড বাবাৰ টাৰ্গেট আকৌ নিসন্তান মহিলা নিসন্তানক দিয়ে সন্তান হোৱাৰ বিধান তন্ত্ৰ মন্ত্ৰৰে লুটিলে 2 লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন তাৰ পিছতে গৃহস্থৰ চকুত ধুলি দি ভণ্ড বাবা উধাও ভণ্ড বাবাৰ কাহিনী শুনি হতবাক হ'ব আপুনি দুই ভণ্ড বাবাই মুহূৰ্ততে সৰ্বস্প্ৰান্ত কৰিলে ৰঙিয়াৰ এগৰাকী মহিলা দিন দুপৰতে দুই ভণ্ড বাবাই তন্ত্ৰ মন্ত্ৰ জপ কৰি লুটি নিলে 2 লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ 2000 টকা ৰঙিয়াৰ সমীপৰ দহৰাৰ নিবাসী এগৰাকী মহিলাৰ ঘৰত দুই ভণ্ড বাবাই প্ৰৱেশ কৰে তাৰ পাছতে সন্তানহীনা মহিলাগৰাকীক সন্তানৰ প্ৰলোভন দি পূজা পাতল কৰিবলৈ আদেশ দিয়ে কথামতে কাম দুই ভণ্ড বাবাই ঘৰৰ চোতালত পূজা কৰিবলৈ আৰম্ভ কৰে তাৰ পাছতে মহিলাগৰাকীৰ ঘৰত থকা সকলো অলংকাৰ আৰু নগদ 2000 টকা বিচাৰে মহিলাগৰাকীৰ চকুৰ সন্মুখতে প্ৰায় 2 লাখ টকা মূল্যৰ সোণৰ অলংকাৰ এখন গামোচাত বান্ধি মহিলাগৰাকীক চকুমুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ কয় কিছু সময়ৰ পাছতে মহিলাগৰাকীক সেইখিনি কঁকালত বান্ধি নদীত গা ধুবলৈ যাবলৈ উপদেশ দিয়ে মহিলাগৰাকীয়ে নদীত গা ধুই আহি গামোচাখন দেখি হতভম্ব হয় কাৰণ গামোচাত নাছিল কোনো সোণৰ গহনা তাৰ পৰিৱৰ্তে আছিল ঘাঁহ বন তথাপিও মহিলাগৰাকীয়ে দুই ভণ্ড বাবাক ঘৰত বিচাৰি আহে যদিও ইতিমধ্যে দুই ভণ্ড বাবাই পলায়ন কৰে ঘটনাস্থলীৰ পৰা ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ভণ্ড বাবা দুজনৰ ওপৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মোৰ বাচ্চা হোৱা নাই 10 বছৰ হ'ল সিহঁতে কৈছে কি বাচ্চা হোৱাৰ কাৰণে মই সবখিনি আমি গোটেইখিনি কৰি দিম একেবাৰে টেনশ্যন নল'বা আপুনি আপোনালোকে কি কৰিছে মোক পূজা পাতল কৰি কিনে দিলে আৰু পূজা পাতল কৰি কিনে মোক সেৱা কৰিব দিলে সেৱা কৰিব দি কিনে মোক সোণৰ আঙুঠিটো খুলিব দিছে চেণ্ডাল খুলিব দিছে আঙুঠি গোটেই খুলিব দিছে কাণৰ ফুলি খুলিব দিছে দিয়াৰ পিছত মোৰ এনেকৈ সেৱা কৰিব দিছে তাৰপিছত মোৰ বস্তুখিনি নোহোৱা হৈ গৈছে তাৰপিছত বস্তুখিনি কি গায়ব কৰি গৈছে তাৰপিছত সিহঁতে মোক গাঁঠি এটা মাৰিব দিছে সোণৰ যিখিনি সোণাৰ আহিছিলে গাঁঠিটো মাৰাৰ পিছত সিহঁতে গুচি গ'ল তাৰপিছত মোৰ সোণাখিনি যে চাওঁ মোৰ সোণাখিনি নাই গোটেইখিনি সোণা গোটেই লৈ গৈছে মোৰ সেই দুজন ল'ৰা আহিছিলে এইটো ভণ্ড বাবাই হ'ব চাগে এইটো চুৰি ভণ্ড বাবা এইবিলাকে কিবা হ'ব চাগে মই তাকেতো মই বিশ্বাস মই নকৰোঁ তথাপিতো মই এটা আশাত আৰু মই ভাবিছোঁ মোৰ বাচ্চা এটা হ'লে আৰু মোৰে ভাল আৰু মোৰ সেইকাৰণে মই বিশ্বাসতে ল'লোঁ আৰু মই কথাটো আৰু সেইকাৰণে মই সেইখিনি বিশ্বাস কৰি কিনে সিহঁতক সেই কৰোঁ আৰু 2000 টকাও নিছে সিহঁতে মোৰ 2 লাখমান টকাৰ সোণাই নিছে সিহঁতে মোক আহান পাতিব দিলে তাৰপিছত কলপাত আনি কিনে তাত সেন্দুৰ ফুটা দিলে চাউল দিলে দুবৰিমন দিলে তুলসী পাত দিলে দি কিনে সিহঁতে এখন গামোচা খুজিছে গামোচাখন খুজি কিনে গামোচাখন দিলোঁ আৰু গামোচাখন দিয়াৰ পিছত সিহঁতে কৈছে কি আপোনাৰ যিমান সোণা গহনা আছে চবখিনি খুলি কিনে ইয়াতে থওক মই আৰু সিহঁতৰ কথা মতে মই বিশ্বাস কৰি কিনে মই দি দিলোঁ আৰু সোণখিনি দি দিলোঁ দিয়াৰ পিছত আৰু সিহঁতে আৰু কি কৰিছে মোক সোণখিনি দিয়াৰ পিছত মোক সেৱা কৰিব দিছে মই আৰু সেৱা কৰি আছোঁ 2 মিনিট মানে সিহঁতে সেৱা কৰি আছোঁ 2 মিনিট সেৱা কৰি আছোঁ তাৰপিছত আৰু সিহঁতে কি কৰিছে তেতিয়া কিজানি বস্তুখিনি সিহঁতে গায়ব কৰিছে আৰু মোক নদীত গা ধুব যাব দিছিলে কৈছে কি চব কাপোৰখিনি এইবিলাক গোটাই পেলাই দি আহিব তাৰপিছত হেৰি কৰিব আপুনি আহি কিনে গাঁঠিটো খুলিব গাঁঠিটো যে মই খুলি চাওঁ মোৰতো সোণখিনি গহনাখিনি পইচা একোৱেই নাই পইচাটো লৈয়ে ল'লে গহনাখিনিতো মোৰ নায়ে সিহঁতে বাইক লৈ আহিছিলে অসমীয়া কৈছে লিখিত কৈছে সিহঁতে ৰঙিয়া থানাত কেছ দিছোঁ মই এতিয়া বস্তুখিনি মই পোৱাৰ কাৰণে মই হেৰি কৰিছোঁ আৰু বস্তুখিনি যাতে পাওঁ মানুহকেইজনক যাতে পাওঁ মোক সেইটোৱে লাগে আৰু মানুহকেইজনক যাতে পাওঁ আৰু মই ৰঙিয়াৰ পৰা হেমেন কলিতাৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।